সম্প্ৰতি দুৰ্গা পূজালৈ মাজত মাথো কেইটামান দিনহে বাকী আৰু সৰ্বত্ৰে এতিয়া চলিছে দেৱী দুৰ্গাক আদৰাৰ পূৰ্ণ প্ৰস্তুতি। শৰৎ মানেই পূজাৰ বতৰ। শৰৎ অহাৰ লগে লগে চাৰিওফালে পৰিলক্ষিত হৈছে সুকীয়া পৰিৱেশ। আজি পবিত্ৰ মহালয়া উপলক্ষে পুৱাই পাত ভ্ৰমণলৈ ওলাই আহিছিল গুৱাহাটীবাসীৰ ৰাইজ। আজি গুৱাহাটীত লোকে লোকাৰণ্য হৈ পৰা পৰিৱেশ। উল্লেখযোগ্য যে মহালয়াত দেৱীপক্ষৰ আৰম্ভণি, দেৱী দুৰ্গাৰ পৃথিৱীত আগমন আৰু পিতৃপক্ষৰ অন্ত। দিক পঞ্চাংগৰ মতে 2024 চনৰ 17 ছেপ্টেম্বৰৰ পৰা পিতৃপক্ষৰ অন্ত পৰিব 2 অক্টোবৰত। পিতৃপক্ষৰ শেষ দিনটো হ'ল মহালয়া আৰু একেটা দিনতে অমাৱস্যাও পৰিছে। মহালয়া এইবাৰ 2 অক্টোবৰ বুধবাৰ অৰ্থাৎ আজি পালিত হৈছে। এইবাৰ দেৱী দুৰ্গা দোলাত আগমন কৰিছে আৰু প্ৰস্থান কৰিব ঘোঁৰাত। উল্লেখ্য যে আজি মহালয়াৰ পবিত্ৰ ক্ষণত কাহিলীপাৰাস্থিত আৰ্যাশক আশ্ৰমত শাৰদীয় আখণ্ড উৎসৱ আয়োজন কৰে শ্ৰদ্ধালু ৰাইজে। শ্ৰী শ্ৰী স্বৰূপানন্দ সংগীত আৰু বাণীৰ মাধ্যমেৰে আজি এই পবিত্ৰ মহালয়াৰ শুভক্ষণটিত মাতৃ বন্দনাৰে মুখৰিত কৰে আশ্ৰমৰ সৈতে জড়িত কৰ্মকৰ্তা তথা কুশলাকুণ্ডল বৃন্দৰ লগতে সমবেত হৈ স্থানীয় ধৰ্মপ্ৰাণ ৰাইজ। নিউজ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি শুভ পুণ্য তিথি মহালয়া উপলক্ষে সমগ্ৰ অসমবাসী ৰাইজলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি এই আশ্ৰমত আমাৰ কাহিলীপাৰা অযাচক আশ্ৰমত এই মহালয়া উপলক্ষে প্ৰতি বছৰে এনেকুৱা এটা সংগীতৰ অনুষ্ঠান আয়োজন কৰোঁ। আমাৰ গুৰুদেৱ শ্ৰী শ্ৰী স্বামী স্বৰূপানন্দ পৰমহংসদেৱে সমগ্ৰ নাৰী জাতিলৈ এটি আহ্বান জনাই এই অনুষ্ঠানটো কৰিছোঁ আমি। আৰু তেওঁৰ বক্তব্য আছিলে আচলতে চৰিত্ৰ গঠন আন্দোলন। মানে সমগ্ৰ নাৰী জাতি চৰিত্ৰৱতী যদি হয় তেনেহ'লে দেশৰ এই গোটেই পৃথিৱীৰ নাৰী জাতিৰ চৰিত্ৰ ঠিক হ'লে আমাৰ গোটেই পৃথিৱীখন ধুনীয়া হৈ উঠিব। কাৰণ এজন মাকৰ যিটো মানে চবৰ প্ৰতি যিটো দায়িত্ব থাকে সেইটো এজন মাকে যেনে ধুনীয়াকৈ মানে পালন কৰিব পাৰে আৰু আন কোনেও তেনেকুৱা কৰিব নোৱাৰে। আৰু মাকৰ দায়িত্বসমূহত পালন ঠিককৈ কৰিলে তাৰমানে আমাৰ সমাজৰ ল'ৰা ছোৱালীবোৰো ধুনীয়াকৈ সিহঁতৰ চৰিত্ৰ গঠনটো কৰিব পাৰে। সেইটোৰ ওপৰত বেছ কৰি আমাৰ আজি এই অনুষ্ঠানটো স্বামী স্বৰূপানন্দজীয়ে কৈছে যে নাৰী জগতৰ মাজত শ্ৰেষ্ঠ জাতি। আৰু সকলো নাৰী যেন এই দুৰ্গা পূজাৰ সময়ত আমি দুৰ্গা মাক পূজা কৰিছোঁ সেইটো কথা নহয়, সকলো নাৰী যেন দুৰ্গাৰ দৰে হৈ উঠে, দুৰ্গাৰ দৰে হৈ আমাৰ সমগ্ৰ সমাজটোক যেন ধুনীয়াকৈ গঢ়ি তুলিব পাৰে। এইটোৱে আমাৰ আচল বক্তব্য। ধন্যবাদ। কেমেৰা পাৰ্চন বিজু দাসৰ সৈতে কনক দাসৰ ৰিপৰ্ট, নেশ্যন ফাৰ্ষ্ট নিউজ।